ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি সেবাৰ এখন অফিচিয়েল নোটিছ প্ৰকাশ পাইছিলে। সেই নোটিছখনৰ কি লিখা আছিলে গোটেইখিনি মই তোমালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ। তো বহুতো সালসলনি কৰা হৈছে তাত। তোমালোকৰ এক্সাম পেটাৰ্ণ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মেট্ৰিক পৰীক্ষাটো বহুত সালসলনি কৰা হৈছে। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধিছিলে যে 5 নম্বৰ আৰু 6 নম্বৰ যিটো পইণ্ট আছে এইটো অলপমান বুজাই দিব লাগে। তো মই অলপ চেষ্টা কৰিছোঁ তোমালোকক বুজাই দিবলৈ। 5 নম্বৰ পইণ্টত কি লিখা আছিল চোৱাচোন। ষ্টুডেণ্ট হেভ টু সিকিউৰ পাছ মাৰ্ক ইন বোথ MCQ এণ্ড ডেছক্ৰিপটিভ কুৱেশ্যন সেপাৰেটলি 50% ফ্ৰম ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছ উইল বি এডেড উইথ দ্য মাৰ্কছ সিকিউৰ্ড ইন MCQ এণ্ড ৰিমেইনিং 50% with the marks secured in descriptive questions. In that case, pass mark for MCQ portion shall be 13, pass mark for internal assessment in MCQ shall be 2, and similar for descriptive question portion also. গতিকে তোমালোকক মই ইয়াতে ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ এইখিনিত কি কৈছে। ক্লাছ 9ৰ এনুৱেল এক্সাম বা মেট্ৰিক পৰীক্ষাত টোটাল কিমান নম্বৰ থাকে? 100 নম্বৰ থাকে। সেই 100 নম্বৰৰ ভিতৰত ধৰি লোৱা ইণ্টাৰনেল এছেছমেণ্টত থাকে 10 মাৰ্কছ, ঠিক আছে। তাৰপিছত MCQত থাকে তোমাৰ 45 মাৰ্কছ। তাৰপিছত থিয়ৰিত থাকে 45 মাৰ্কছ। টোটাল কিমান হ'ল? 100 মাৰ্কছ হ'ল। আগতে তোমালোকৰ কি আছিলে? ধৰি লোৱা তোমালোকে MCQ আৰু থিয়ৰিৰ মিলি তোমালোকে পালা, তোমালোকে ধৰি লোৱা MCQৰ কেইটাৰ তোমালোকৰ শুদ্ধ হ'ল 25টা শুদ্ধ হ'ল, 25 নম্বৰ পালা। থিয়ৰিত তোমালোকে 30 নম্বৰ পালা, ঠিক আছে। ইণ্টাৰনেল এছেছমেণ্টত ধৰা তোমালোকক 8 নম্বৰ দি দিলে, ঠিক আছে। টোটেল কিমান পালা? 30 50 আৰু 13 50 60 63 নম্বৰ তোমালোকে পালা, ঠিক আছে। 63 মাৰ্ক পালা। গতিকে তোমালোকে কি কৰিলা? পাছ কৰিলা। আগতে গোটেইখিনি টোটেল কৰি তোমালোকে 30 পালেই হ'ল, তোমালোকে পাছ কৰিছিলা, ঠিক আছে। কিন্তু এতিয়া যিটো নিয়ম কৰিছে, এতিয়াৰ নিয়ম মতে ধৰা টোটেল মাৰ্ক আছিলে 100, ঠিক আছে। ইণ্টাৰনেল এছেছমেণ্টত আছিলে 10 মাৰ্ক, MCQত থাকিলে তোমাৰ 45 মাৰ্ক আৰু থিয়ৰিত 45 মাৰ্ক। এইবাৰ তোমালোকে এই ইণ্টাৰনেল এছেছমেণ্টত তোমালোকে 2 পাব লাগিব, এইটো এক্সট্ৰাকৈ, ঠিক আছে। আগতে কি কৰিছিল? গোটেইখিনি যোগ কৰি 30 পালে তোমালোকে পাছ কৰিছিলা। কিন্তু এতিয়া সেইটো নহয়। এতিয়া তোমালোকে এই যিটো ইণ্টাৰনেল এছেছমেণ্ট আছে, ইণ্টাৰনেল এছেছমেণ্টত 10ৰ ভিতৰত 2 মাৰ্ক পাব লাগিব, 2 নম্বৰ পাব লাগিব, তেতিয়াহে পাছ কৰিবা। ঠিক তেনেদৰে MCQৰ 45 নম্বৰৰ ভিতৰত তোমালোকে 13 নম্বৰ পাব লাগিব, মানে 13টা শুদ্ধ হ'ব লাগিব, ঠিক আছে। তেতিয়াহে তোমালোকে মেট্ৰিক পৰীক্ষাত পাছ কৰিবা। যদিহে তোমালোকে MCQত তোমালোকে ধৰা তোমালোকৰ 10টা শুদ্ধ হ'ল, তেতিয়া তোমালোকে কিন্তু ফেইল কৰিবা। এই যিখন নোটিছ প্ৰকাশ পাইছে সেই নোটিছখনৰ মতে এইটোৱে বুজাইছে। ঠিক তেনেদৰে থিয়ৰিত তোমালোকে পালা, তোমালোকে 30 পালা, ধৰা থিয়ৰিত 30 পাই গ'লা। এতিয়া তোমালোকৰ টোটেল মাৰ্কছ কিমান হ'ল? 30 + 13 + 2, গতিকে 45 তোমালোকে টোটেল পালা। কিমান পাব লাগিছিলে? আগতে 30 পাব লাগিছিল। কিন্তু এতিয়া যদি তোমালোকে এই 45ও পোৱা, ধৰি লোৱা ইয়াত তোমালোকে 12 পালা, 44 পালা, ঠিক আছে। এতিয়া তোমালোকে যদিহে ইয়াত 12 পালা, ইয়াত 30 পালা, টোটেল কিমান হ'ল? 44 হ'ল, ঠিক আছে। 44 হৈ গ'ল টোটেল। এতিয়া কিন্তু তোমালোকে পাছ নকৰিবা, ফেইল কৰিবা তোমালোকে। কিহৰ কাৰণে? কাৰণ তোমালোকে MCQত 45 নম্বৰৰ ভিতৰত কিমান পালা? 12 পালা। তোমালোকে 13 পাব লাগিব, ইয়াতো 13 পাব লাগিব, ইয়াতেও 13 পাব লাগিব। থিয়ৰিত ইণ্টাৰনেল এছেছমেণ্টত 2 মাৰ্ক পাব লাগিব, ঠিক আছে। কোনোবাটোত যদিহে তোমালোকে কম পোৱা, ইয়াত ইণ্টাৰনেল এছেছমেণ্টত যদি 2ৰ কম পোৱা, MCQত যদি 13ৰ কম পোৱা, যদি 11 12 পোৱা, তেতিয়াও ফেইল কৰিবা। থিয়ৰিত যদি তোমালোকে 10 পোৱা, তেতিয়াও তোমালোকে ফেইল কৰিবা। মানে কোনোবা এটাত যদি তোমালোকে বেছিকৈও পাই যোৱা, যেনে ধৰা ইণ্টাৰনেল এছেছমেণ্টত তোমালোকে ধৰি লোৱা ইণ্টাৰনেল এছেছমেণ্টত তোমালোকে পালা 10ৰ ভিতৰত 10 পালা, ঠিক আছে। MCQত পালা তোমালোকে 45ৰ ভিতৰত 40 পালা। কিন্তু থিয়ৰিত তোমালোকৰ বেয়া হ'ল, অৰ্থাৎ ধৰা থিয়ৰিত তোমালোকে 45ৰ ভিতৰত তোমালোকে পালা 10 পালা থিয়ৰিত, তেতিয়া কিন্তু তোমালোকে ফেইল কৰিবা। কাৰণ ইণ্টাৰনেল এছেছমেণ্টত 2 পাবই লাগিব, MCQত তোমালোকে 13 পাবই লাগিব,
থিওৰিটো তোমালোকে 13 পাবই লাগিব কিন্তু আগতে কি আছিল আমি যদি ইন্টাৰনেশ্যনেল 10 মাৰ্ক পাও তাৰ পিছত এমসিকিউত যদি 40 পাও থিওৰিত যদি 10 পাও এটো টোটাল হিসাব কৰিছিলে 40 + 10 + 10 60 তেতিয়া তোমালোকে পাস কৰিছিলা কিন্তু এতিয়াৰ হিসাবত যদিহে তোমালোকে এমসিক ইন্টাৰনেশ্যনেল যদি তোমালোকে 10 পালা ধৰা 10 পালা এমসিকিউত পালা তোমালোকে 40 পালা থিওৰিত পালা তোমালোকে 11 পালা কিন্তু এনেকে যদি হিসাব কৰা যায় কিন্তু বহুত নম্বৰ হল তোমালোকৰ 40 দহে 50 50 দহে 60 61 হল কিন্তু তোমালোকে 61 পালেও তোমালোকে কি হ'ব ফেইল কৰিবা কিহৰ কাৰণে কাৰণ তোমালোকে থিওৰিত কিমান পাব লাগিছিল 13 পাব লাগিছিল কিমান পালা তোমালোকে 11 পালা আশা কৰিছো তোমালোকে নিশ্চয় এটো বুজি পালা নেক্সট তোমাৰ 6 নম্বৰ পইণ্টত কি দিছিল সোৱা দা ওয়েমাৰ্স উইল বি অফ 4 সেটস A B C D এটা চাৰিটা সেটত থাকিব তোমালোকৰ যিবিলাক পেপাৰ আগতে কি আছিল এটা সেটতে আছিল ধৰা তোমাৰ যিখন পেপাৰ পাইছিলা তোমাৰ ওচৰত বহা জনো হে একেখন পেপাৰে পাইছিল এতিয়াও হে একেখন পেপাৰে পাব কিন্তু কুৱেশ্চন পেপাৰৰ সেট থাকিব চাৰিটা অৰ্থাৎ তোমালোকে এইখিনি সোৱা বুজি পাবা ধৰি লোৱা মোৰ নাম ধ্ৰুব তোমাৰ নাম সাহিল ধৰি লোৱা তুমি মোৰ কাখত তোমালোকে মেট্ৰিক পৰীক্ষাত তোমালোকে তুমি মোৰ কাখত মানে পঢ়িলা ঠিক আছে আগতে কি আছিল ধৰি লোৱা এটো মেট্ৰিক পৰীক্ষাত এমসিকিউৰ ধৰা এটো কোৱেশ্চন দিছিলে যে 3 + 2 কিমান ঠিক আছে ইয়াতে বহুকেইটা অপচন দিছিলে 3 + 2 এ নম্বৰ দিছিলে 4 বি দিছিলে 5 অপচন সি দিছিলে 6 অপচন ডি দিছিলে 7 ঠিক আছে আগতে কি আছিল এই একেখন প্ৰশ্ন কাকতে তোমাৰ লগৰজনেও পাইছিলে ধৰিলে তুমি কাকত সাহিল বহিছিলে তোমাৰ কাকত এই সাহিলেও একেখন প্ৰশ্ন কাকতে একে ধৰণে পাইছিলে 3 + 2 কিমান আছিল এনেকুৱা ধৰণে অপচন এ আছিল 4 অপচন বি আছিল 5 অপচন সি আছিল 6 অপচন ডি আছিল 7 এটা তোমালোকে বহুতে কি কৰিব পাৰিছিলা তোমালোকৰ বহুতে খুদিব পাৰিছিলা যে এই যেটো 1 নম্বৰ প্ৰশ্ন আছিল 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব ধৰি লোৱা তোমালোকক ক'লে যে বি নম্বৰটোৰ 1 নম্বৰৰ বি টো শুদ্ধ ঠিক আছে ইয়াত ধৰি লোৱা সাহিলে ধ্ৰুৱক খুদিলে যে 1 নম্বৰৰ যেটো প্ৰশ্ন আছিল প্ৰশ্নটোৰ উত্তৰ কোনটো শুদ্ধ এতিয়া ধৰি লোৱা মই তোমাক কৈ দিলো যে 5 বি নম্বৰটো শুদ্ধ তুমি বি নম্বৰটো লিখিলা যে তোমাৰো কি হল পৰীক্ষা ভাল হল কিন্তু এতিয়া হেতু নহব এতিয়া কি কৰিব সোৱা এতিয়া তোমালোকৰ চাৰিটা সেটত কোৱেশ্চন থাকিব কোৱেশ্চন এটা থাকিব যেনে ধৰা 3 * 2 কিমান খুদিছে ইয়াতে ধৰি লোৱা তোমালোকৰ এ সেটৰ কোৱেশ্চন পেপাৰখন পৰিল এটা অপচনত থাকিব এ নম্বৰ 10 বি নম্বৰ 7 সি নম্বৰ 6 ডি নম্বৰ 9 ধৰি লোৱা তোমাৰ ওচৰত বহাজন আছিল সাহিলৰ পৰিলে সেট বি প্ৰশ্ন আগতে থাকিল সাহিলৰ কিতাপ প্ৰশ্ন আগতখনত 3 * 2 কিমান কিন্তু সাহিলৰ তাত অপচনটো সোৱা ইয়াত ধ্ৰুৱৰ অপচন কি আছিল এ নম্বৰ 10 আছিল সাহিলৰ অপচনটো কি আছিল এ নম্বৰ 7 আছে মানে অপচন বিলাক বেলেগ কৈ সোৱা এনেদৰে বেলেগ কৈ দিয়া থাকিব গতিকে এতিয়া সাহিলে মোক খুদিব নোৱাৰে যে 3 * 2 কিমান বা 1 নম্বৰ যেটো উত্তৰ আছিল এটো মই কি লিখিলো এ নম্বৰটো শুদ্ধ নে 1 নম্বৰৰ সি টো শুদ্ধ নে 1 নম্বৰৰ ডি টো শুদ্ধ ডাইৰেক্টলি ক'ব নোৱাৰে কিহৰ কাৰণে নোৱাৰে কাৰণ অপচন বিলাক কি কৰা আছে খালখলনি কৰা আছে আগতে বহুতে এনেকুৱা ধৰণে লিখি বহুত নম্বৰ পাইছিল গতিকে এবাৰ ন্যাশনাল এডুকেশ্যন পলিসি 2020 ৰ মতে এটো চেঞ্জ কৰি দিয়া হৈছে আৰু তোমালোকৰ কৈছে যে তোমালোকৰ যিবিলাক কোৱেশ্চন প্যাটাৰ্ন আগতে কি আছিল কিতাপৰ পৰাই ডাইৰেক্ট কোৱেশ্চন বিলাক দি দিছিল পাঠভিত্তিক প্ৰশ্ন উত্তৰ যিবিলাক আছিল এটা কি কৰিব যিবিলাক উদাহৰণ আছিল বা যিবিলাক বনাই কোৱেশ্চন ৰিলেটেড কোৱেশ্চন বিলাকো তোমালোকক বনাই দিব গতিকে তোমালোকে গোটেইখিনি চেপ্টাৰ ক্লিয়াৰলি জানিব লাগিব তেতিয়াহে তোমালোকে পৰীক্ষা পাস কৰিবা বা তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ পাবা ঠিক আছে উদাহৰণসমূহ তোমালোকে চাই যাব লাগিব গতিকে বাকি কেটা পইণ্টৰ বিষয়ে মই আগতে আপলোড কৰিছো ভিডিওটো সেই ভিডিওটো তোমালোকে চাই লবা নিশ্চয় তোমালোকে বুজিবা